যে মই যদি দলীয় ৰাজনীতি কৰোঁ তেতিয়াহ'লে আপোনালোকে গ্ৰহণ কৰিবনে বা মোক অনুমতি দিবনে? মই এটা নতুন ধৰণে অসম গণ পৰিষদক সংস্কাৰমুখী চিন্তা চৰ্চাৰে বৰ্তমানৰ যি নেতৃত্ব সেই নেতৃত্বৰ সৈতে আলোচ কৰি পেলাই মই গঢ়ি তুলিব এটা মোৰ আপ্ৰাণ চেষ্টা মই কৰিম। মই ইতিমধ্যে স্পষ্ট কৰি দিছোঁ যে মই যদি ৰাজনৈতিক দলত যোগদান কৰোঁ তেতিয়াহ'লে যিটো ৰাজনৈতিক দল আমি নিজ হাতেৰে গঢ়ি তুলিছিলোঁ আৰু যিটো দলত আমি আঞ্চলিকতাবাদৰ আমি যি পুলি আৰু পোখা আমি ৰোপণ কৰিছিলোঁ সেইটো হৈছে অসম গণ পৰিষদ। যি অসম গণ পৰিষদ দলক আজি বহুতে এখন ডুবন্ত নাও আৰু বহুতে আপোচৰ দল বুলি কৈছে আৰু সেইবিলাক ক্ষেত্ৰত মোৰ এটা নিজস্ব চিন্তা চৰ্চা আছে যে সেই ডুবন্ত নাওখনত পাৰত মই ৰৈ থাকিম, নাওখনৰ মানে হাতত ধৰি পেলাই মই থাকিম। যেতিয়া 21 চনৰ নিৰ্বাচন যেতিয়া শেষ হৈ যাব, 21 চনৰ নিৰ্বাচন শেষ হোৱাৰ পিছত যেতিয়া সকলো ৰাজনৈতিক দলৰ যিবিলাক মূল্যাংকন কৰিব আমাৰ জনসাধাৰণে, তেতিয়া মই দেখিম যে সেই আঞ্চলিক দল শক্তিবিলাকক লৈ মই এটা নতুন ধৰণে অসম গণ পৰিষদক সংস্কাৰমুখী চিন্তা চৰ্চাৰে বৰ্তমানৰ যি নেতৃত্ব সেই নেতৃত্বৰ সৈতে আলোচ কৰি পেলাই মই গঢ়ি তুলিব এটা মোৰ আপ্ৰাণ চেষ্টা মই কৰিম। গণ পৰিষদক মই শক্তিশালী কৰাৰ এটা চিন্তা যিহেতু মোৰ নিজস্বভাৱে এইকাৰণে আছে যে 855জন শ্বহীদ, এই শ্বহীদৰ কেঁচা তেজৰ যি নেকি স্পৰ্শ সেয়া মোৰ হাতত আছে আৰু মোৰ অন্তৰত আছে আৰু সেইবাবে মই এই দিশত আগবাঢ়িছোঁ। সাহিত্য সভা পৰমানন্দ ৰাজবংশীয়ে এৰিব নোৱাৰে। অসম সাহিত্য সভা পৰমানন্দ ৰাজবংশীৰ আত্মাত থাকিব, কিন্তু এটা নিয়ম আছে। সেই নিয়মটো হৈছে কি যে এইখন দৰঙৰ এই ঠাইৰ পৰাই মই যি নেকি বিদেশী বিতাৰণ আন্দোলন আৰম্ভ কৰিছিলোঁ আমাৰ বহু সতীৰ্থসকলৰ সৈতে, আৰু এই দৰঙৰ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম সাহিত্য সভাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত বাবে আজি মই দৰঙী ৰাইজৰ এটা অনুমতি ল'বলৈ আহিছিলোঁ। অনুমতি মানে কি, তেওঁলোকে বিচাৰে নিবিচাৰে এটা মতামত যে মই যদি দলীয় ৰাজনীতি কৰোঁ তেতিয়াহ'লে আপোনালোকে গ্ৰহণ কৰিবনে বা মোক অনুমতি দিবনে? আৰু যদি অনুমতি নিদিয়ে তেতিয়াহ'লে মই কোনো দলীয় ৰাজনীতিত মই নোসোমাওঁ। কাৰণ প্ৰথম কথা হৈছে কি যে মোৰ দৰঙী ৰাইজ, তাৰপিছতে মই অসমৰ ৰাইজ। মই আজি ভাবি আচৰিত হৈছোঁ যে মই সদৌ নৌদুৱাকৈ যিকেইটা মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ, মোৰ মনৰ কথা প্ৰকাশ কৰিছিলোঁ, দৰঙৰ এই অসম সাহিত্য সভাৰ এই পূৰ্ণ স্থানত সকলোৱে সমস্বৰে এটা কথাই ক'লে যে আপুনি মূল্যবোধৰ দলীয় ৰাজনীতি কৰক। আৰু মই নিজে আপ্লুত হৈছোঁ আৰু এটা সাহস পাইছোঁ আৰু মই সকলোকে ক'ব খুজিছোঁ যে মই অসম সাহিত্য সভাৰ এগৰাকী প্ৰাক্তন সভাপতি হৈও মূল্যবোধৰ ৰাজনীতিৰ মাজেদি মই এটা জাতীয় সত্তা গঢ়ি তুলিবৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম।